সরকারি ঘর লাভ কৰিবৰ বাবে আপুনি জিও টেগিং কৰিলেনে যদিহে আপুনি জিও টেগিং এই পৰ্যন্ত কৰা নাই তেনেহলে আপোনাৰ বাবে এটা খুনালি সুযোগ কিয়নো 10 মে তাৰিখৰ পৰা 15 দিনৰ বাবে ৰাজ্য চৰকাৰে পুনৰবাৰ জিও টেগিংৰ সুবিধা লৈ আহিছে আৰু এই জিও টেগিংৰ জৰিয়তে চৰকাৰী বিনামূলীয়া পকি ঘৰ লাভ কৰিবৰ বাবে আপুনি এই সুযোগ লাভ কৰিব পাৰিব এটা 10 মেৰ পৰা 15 দিনৰ বাবে ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছে সেলফ জিও টেগিং সেৱা ঘৰতে বহি মোবাইল ফোনতে জিও টেগিং কৰিব পাৰিব আৰু জিও টেগিং কৰিবলৈ বাকি থকা যি সকল লোক আছিল সকলোৱে এটা জিও টেগিং কৰি ল'ব পাৰিব জিও টেগিংৰ বাবদ দিব নালাগে এটকাও বহি নিজে নিজৰ মোবাইলৰ জৰিয়তে জিও টেগিং কৰিব পাৰিব কেনেদৰে জিও টেগিং কৰিব পাৰিব সেই সন্দৰ্ভতো সমগ্ৰ প্ৰক্ৰিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে শিকাই দিম বুলিও এক প্ৰকাৰ মন্তব্য প্ৰকাশ কৰিছে এটা গুৰুত্বপূৰ্ণ বিনামূলীয়া ঘৰ লাভৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ সাৰ্ভে চলিছিল আৰু তেনে পৰিপ্ৰেক্ষিতত এই সাৰ্ভেৰ মাজতে জিও টেগিং প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু গাঁওসমূহত থকা জীৱিকা সখীসকলে এই জিও টেগিং প্ৰক্ৰিয়া আগবঢ়াই নিছিল আৰু প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে যাতে কেঁচা ঘৰৰ পৰিৱৰ্তে পকা ঘৰত থাকিব পাৰে আৰু পকি ঘৰ যাতে প্ৰতিগৰাকী প্ৰকৃত হিতাধিকাৰীক প্ৰদান কৰিব পৰা যায় ৰাজ্য চৰকাৰখনে এই কথা নিশ্চিতি প্ৰদান কৰিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছিল বিভিন্ন প্ৰান্তত বহু হিতাধিকাৰীৰ অভিযোগ আছিল যে তেওঁলোক প্ৰকৃত হিতাধিকাৰী হোৱাৰ পাছতো তেওঁলোকৰ নাম নাছিল তেওঁলোকৰ ঘৰৰ জিও টেগিং জীৱিকা সখীয়ে আহি কৰি দিয়া নাছিল এনে ধৰণৰ কেতবোৰ অভিযোগ আছিল আৰু সেই অভিযোগসমূহৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সেলফ জিও টেগিং অৰ্থাৎ নিজৰ মোবাইলত নিজৰ ঘৰৰ জিও টেগিং নিজেই কৰিব পৰা এটা ব্যৱস্থা কৰি দিয়া পৰিলক্ষিত হ'ল আৰু ইয়াৰ বাবে এটা সময়সীমা বান্ধি দিয়া হ'ল আৰু এই সময়সীমাৰ ভিতৰত যি সকল প্ৰকৃত হিতাধিকাৰী সেই প্ৰকৃত হিতাধিকাৰীসকলে নিজৰ জিও টেগিংসমূহ কৰি ল'লে কিন্তু সময়সীমা উকলি যোৱাৰ বাবে বহু এনে প্ৰকৃত হিতাধিকাৰী বঞ্চিত হৈ থাকিল আৰু বহু এনে হিতাধিকাৰীয়ে নিজৰ মোবাইল ফোনৰ অভাৱতেই হওক অথবা এই কাৰিকৰী কৌশলটো নজনাৰ বাবেই হওক জিও টেগিং কৰাৰ পৰা বঞ্চিত হৈ থাকিল তেনে পৰিপ্ৰেক্ষিতত এতিয়া পুনৰবাৰ 15টা দিনৰ বাবে সেলফ জিও টেগিংৰ ব্যৱস্থা এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ লৈ আহিছে 10 মেৰ পৰা পোৰ্টেল মুকলি কৰি দিয়া হ'ব আৰু 10 মেৰ পৰা 25 মে পৰ্যন্ত সেলফ জিও টেগিং অৰ্থাৎ নিজৰ ঘৰৰ জিও টেগিং নিজেই এতিয়া কৰিব পাৰিব প্ৰতিগৰাকী প্ৰকৃত হিতাধিকাৰীয়ে এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ বিষয়টো সন্দৰ্ভত কি মন্তব্য কৰিছে মন্তব্য প্ৰথমে শুনাই লৈছো আৰু বাদ পৰি গৈছে 10 মে তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম নিজৰ ঘৰৰ জিও টেগিং নিজে কৰিব পাৰিব লোকসভা ইলেকশ্যনত ফনিদা কেণ্ডিডেট আছিলে মই আপোনালোকৰ তাত আহিছিলোঁ আৰু মই কৈছিলোঁ যে জিও টেগিং কৰিলে টকা দিব লাগে নেকি আপোনালোকে কৈছিলে যে লাগে তেতিয়া মই কৈছিলোঁ যে এইবাৰ নিয়ম বদলিম এইবাৰ জিও টেগিং সখী বাইদেউসকলে কৰিলে পইচা লৈছে নেকি তথাপিতো যদি কাৰোবাৰ নাম বাদ পৰি গৈছে 10 মে তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম নিজৰ ঘৰৰ জিও টেগিং নিজে কৰিব পাৰিব যদি কাৰোবাৰ নাম বাদ পৰি গৈছে 10 মে তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম নিজৰ ঘৰৰ জিও টেগিং নিজে কৰিব পাৰিব